সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বান ক্ৰমে ডিব্ৰুগড় জিলাৰ গোটেও সদৌ অসম ভিত্তিত যেনেদৰে অসহযোগ আন্দোলনৰ পোষকতা কৰিছে, আজি ডিব্ৰুগড় জিলা গোটৰ সৌজন্যত ইয়াত আমি দুদিনৰ কাৰ্যসূচীৰে আমি অসহযোগত বহিছোঁ। আজি অসহযোগত আমাৰ ন্যায়ালয়ৰ কাম কাজত আমি কোনো সহযোগিতা কৰা নাই, সেইটো কাৰণে ন্যায়ালয়ৰ কাম কাজো হোৱা নাই। প্ৰথম কথা হ'ল কি, আজি যিসকল মানুহে ন্যায়ালয়ত ন্যায় বিচাৰি আহে সেইসকলৰ ওচৰত আমি প্ৰথমে ক্ষমা প্ৰাৰ্থী, কাৰণ তেওঁলোকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে ক্ষতি হৈছে। আমি উপায়বিহীনভাৱেহে বহিব লগা হৈছে। আমি বাৰম্বাৰ হাইকোৰ্টৰ লগত এই বিষয়ে বিভিন্ন দাবীসমূহৰ এগেইনষ্টত আমি তেওঁলোকক কথা পাতিছিলোঁ, তেওঁলোকে আমাৰ দাবীসমূহ আজিলৈকে ফলপ্ৰসূ কৰা নাই, সেইকাৰণে আজি উপায়বিহীনভাৱে বহিব লগা হৈছে। উদাহৰণস্বৰূপে আমাৰ মেইন কথাটো হ'ল কি, মাননীয় চেত্ৰী কমিশ্যনৰ নিয়মাৱলী মতে 102289 গোচৰত 7-10-9 তাৰিখে 2009 তাৰিখে হুকুম দিছিল। কিছুমান আমাৰ দাবী আছিল, সেই দাবীবোৰ পূৰণ কৰিবৰ কাৰণে তেওঁলোকে দিছিল, কিন্তু আজি প্ৰতি তেওঁলোকে সেই গুৱাহাটী হাইকোৰ্টে আমাক সেইখিনি পূৰণ কৰা নাই। বিশেষকৈ আমাৰ ছাৰ্ভিচ ৰুলখন আজি ইমান বছৰ হৈ গ'ল, ছাৰ্ভিচ ৰুলখনৰ ক্ষেত্ৰত কোনো তেওঁলোকে ডিচিশ্যন দিব পৰা নাই, আজি ওলোৱা নাই। আমি উইদাউট ছাৰ্ভিচ ৰুলত আমি কাম কৰি আছোঁ। ছেকেণ্ড কথা হ'ল কি, বেঞ্চ ক্লাৰ্কৰ ক্ষেত্ৰত কিছুমান আছে। আমাৰ এতিয়া নতুন যিবোৰ ডিষ্ট্ৰিক্টৰ উন্নতি মানে নতুনকৈ গঠন হৈছে, সেই নতুন ডিষ্ট্ৰিক্টত তেওঁলোকে বেঞ্চ ক্লাৰ্ক ক্ৰিয়েট কৰি মানে কোৰ্টসমূহ চলাইছে, কিন্তু যিবোৰ পুৰণা কোৰ্ট, এক্সিষ্টিং কোৰ্ট, সেই এক্সিষ্টিং কোৰ্টবোৰে আগৰ এই উইদাউট বেঞ্চ ক্লাৰ্কৰ থ্ৰু দি কাম চলাই থকা হৈছে। তাৰপিছত হ'ল আমাৰ গ্ৰেজুৱেট পে কথাটো আহিব, কাৰণ যেতিয়া আমাৰ চাকৰিৰ ক্ষেত্ৰত এডভাৰটাইজ কৰে তেওঁলোকে গ্ৰেজুৱেট স্কেলৰ কথা কয় বা এডভাৰটাইজ দিয়ে, কিন্তু তেওঁলোকে আজি কোপতি তেওঁলোকে সেই গ্ৰেজুৱেট পে'সমূহ দিয়া নাই। তাৰোপৰি আছে আমাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পিয়ন চকীদাৰ আমৰিবাৰ গেট পে' 3900ৰ ঠাইত 4400 কৰা, জাৰিকাৰসকলৰ ফিক্স টিয়ে বৃদ্ধি কৰা। মানে এনেকুৱা হৈছে, এতিয়া ধৰক আজি কোপতি সেই 1909 চনৰ পৰা পেট্ৰলৰ দাম ইমান বাঢ়িছে, তেওঁলোকে বিভিন্ন জেগাত বিভিন্ন কামত যাব লগা হয়, জাৰি কৰিব লগা হৈছে। সেইখিনি ক্ষেত্ৰত তেওঁলোকে আজি সেইখিনি তেওঁলোকৰ বৰ্ধিত হাৰত একো পাবলৈ সক্ষম হোৱা নাই, সেইকাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে। তাৰপিছত হ'ল মেডিকেল ৰিম্বাৰ্চমেণ্ট আছে। মেডিকেল ৰিম্বাৰ্চমেণ্ট হ'ল কি, আমাৰ ন্যায়াধীশসকলৰ ক্ষেত্ৰত যিসকল ন্যায়ালয়ত ন্যায়াধীশসকল তেওঁলোকে মেডিকেল ৰিম্বাৰ্চমেণ্ট পায়, আৰু সেইটো ক্ষেত্ৰত আমিও সমানে কাম কৰা হয়। সেইটো ক্ষেত্ৰত আমি সেই ক্ষেত্ৰত মেডিকেল ৰিম্বাৰ্চমেণ্ট নাপাওঁ। আৰু এটা কথা হ'ল কি, আমাৰ এটা ব্ৰাঞ্চ আছে জিৰা ব্ৰাঞ্চত 24/7 প্লাছ 365 ডেজ তেওঁলোকে কাম কৰে বছৰত, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কোনো এক্সট্ৰা বেনিফিট বা এক্সট্ৰা এলাউন্স তেওঁলোকে আজিলৈকে দিয়া নাই। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে আমি কৈ আছোঁ যে ন্যায়াধীশসকলক দিছে, আমাৰ তাৰ প্ৰতি মানে তেওঁলোকৰ প্ৰতি কোনো হেৰি নাই, কাৰণ কামৰ বিনিময়ত তেওঁলোকে এখন ছেইম জেগাতে আমি কাম কৰি পেলাই তেওঁলোকে পাইছে, আমি পোৱা নাই। সেইটো কাৰণেহে আমি আন্দোলনত আজি বহিব লগা হৈছে।